তো আজিৰ ব্লগটো মই সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ বিকজ আজি আম্মা আব্বাহঁত গোটেইবিলাক গুচি গ'ল তো শুই গৈছিলোঁ মানে আজি দিনটো বিজি আছিলোঁ বিকজ আম্মা আব্বাহঁত মানে গোটেইবিলাক গুচি যোৱাৰ কাৰণে তো এতিয়া আমি ওলাই আছোঁ অলপমান বাহিৰত যাম বুলি ভাবিছোঁ তো বাহিৰত গৈ কেনে এনেই ফুৰিবৰ কাৰণে মানে কিবা কিবি বস্তু লাগে আৰু মানে গ্ৰচাৰীও লাগে তো সেইটোৰ কাৰণে আমি ৰেডি হ'লোঁ তো এতিয়া যাওঁ কি তাৰপিছত মোৰ লগত আমি ৰেডি কি এইখান দুনিয়াৰ বস্তু আছে ওলাব লাগব যে এইগিলাখান ভাৰী বস্তু উঘে কি কৰিবি তো আমি যাই আছোঁ অলপমান বাহিৰত তো ভণ্টি ৰেডি হৈ আছে আমাৰ আজি কোন ডে ভণ্টি থাৰ্ড অলপমান শ্বপিং কৰি আহোঁ গ্ৰচাৰী বাগেৰা তো আহি আৰু লগ পাই আছোঁ একদম পুৰা ওলাই লৈছোঁ অকণমান আহোঁ ৰ'ব ফুৰি কেনে এইখনে হৈছে গ্ৰচাৰী দোকানখন বাবু মানে এনেকেই ঘূৰি থাকে খালি মলত গ'লে ৰাউণ্ড ৰাউণ্ডকৈ এতিয়া আহিছোঁ বেডমিণ্টনৰ ৰেকেট কিনিবৰ কাৰণে আমি মানে একচুৱেলি এতিয়া বেডমিণ্টনো খেলা কৰিম মানে তাতে চবেই বেডমিণ্টন খেলে তো সেইটো কাৰণে আমি বেডমিণ্টনৰ ৰেকেট ল'ব আহিছোঁ তো লৈ মেলি আমিও খেলিব ষ্টাৰ্ট দিম তো এইবোৰ হৈছে ৰেকেটবোৰ তো ইয়াৰ পৰাই ল'ম বুলি ভাবিছোঁ আৰু অলপমান ভিতৰত চাওঁগৈ যদি নাপাওঁ ইয়াৰ পৰাই লৈ ল'ম আৰু মানে বহুত বস্তু আছে ইয়াতে ইমান বস্তু আছে মানে খেলাৰ পৰা ষ্টাৰ্ট কৰি সকলো বস্তু চুইমিং শ্বুট এভৰিথিং ডেকথলন বুলি কয় ইমান বস্তু মানে বহুত ভাল ভাল ব্ৰেণ্ডেড বস্তু ইয়াতে পায় মানে খেলাৰ এভৰিথিং বস্তু পায় টেনশ্যনেই নাই এইটো আৰু কিবা মাছাজ কৰাটো লৈ আহিছে মাছাজ কৰিবৰ কাৰণে তো ইয়াতেও ৰেকেট আছে তো ইয়াৰ পৰা ৰেকেট লৈ লওঁ আৰু হাই এভৰিৱান তো আজি আহিছোঁ এতিয়া আহিছোঁ সন্ধিয়া হৈছে তো বেডমিণ্টন টাইম আমাৰ কি খেলাই ৰে মহ আছে ৰে আমি ইয়াতে এক জেগাত ৰখি থাকবা নোৱাৰোঁ এতিয়া দুই ভাই ভনীয়ে খেলি আছে বেডমিণ্টন আৰু মই বাবুক ৰখি আছোঁ এজন নহয় এজন মানে বাবুৰ লগত লাগি থাকিব লাগে আৰু তো মই খেলিলোঁ বহুত এতিয়া দুই ভাই ভনীয়েকে খেলি আছে মই বাবুক ৰাখিছোঁ তো আমি ইয়াতে তলত আছোঁ বেডমিণ্টন খেলি ভালেই লাগিলে ইয়াতে তলত আহি আজিৰ পৰাহে জাষ্ট ষ্টাৰ্ট কৰিছোঁ খেলিবৰ কাৰণে এতিয়া চাওঁ মানে তাতে দৌৰিবৰ কাৰণে ইমান উৎপাত কৰি আছে মেলি আহি গ'লোঁ ভাগৰ লাগিছে তো এতিয়া গা চা ধুম ধুই মেলিহে চাহ খাম বুলি ভাবিছোঁ চাহ খাই মেলি আজি ৰান্ধাৰ টেনশ্যন নাই দিনতে ৰান্ধিছোঁ তো সেইটোৰ কাৰণে ৰান্ধাৰ টেনশ্যন নাই তো এতিয়া তো আপোনালোকে ভাবি আছে মোৰ ঘৰটোৰ হোমটো মানে ইয়াৰ ফ্লেটটোৰ হোমটো দিয়া নাই তো দিম সোনকালে পাবগৈ
তো এইটোৰ কাৰণে অলপমান ৱেইট কৰিব লাগিব তাৰপিছত হোমটো অলপ চলপটো দেখা পাইছেই বাট হোমটো দিম বুলি ভাবিছোঁ বিকজ এইটো ঘৰৰ ইণ্টেৰিয়ৰখিনি একচুৱেলি ময়ে মানে ডিজাইন কৰা হয় তো আপোনালোকক দেখাম কেনেকৈ ইণ্টেৰিয়ৰ মানে ডিজাইন কৰিছোঁ কেনেকৈ মানে এইটো আৰু ফ্লেটটো ছেট কৰিছোঁ বিকজ এইটো বহুত সৰু ফ্লেট মানে 2 BHK ফ্লেট অভিয়াছলি ইণ্টেৰিয়ৰ নকৰিলে নহ'লে হয় ফাৰ্নিচাৰ ইমান মানে জেগা নাটিব তো সেইটোৰ কাৰণে ইণ্টেৰিয়ৰ কৰি পূৰা একদম বেডটো ইণ্টেৰিয়ৰ কৰিছোঁ বেডৰ পৰা ষ্টাৰ্ট কৰি সকলো বস্তু ইণ্টেৰিয়ৰ কৰা হয় ইয়াতে তো আপোনালোকক সোনকালে হোমটোৰ এটা দি দিম আৰু ইণ্টেৰিয়ৰৰ মানে কেনেকুৱা হৈছে ক'ব পাৰিব যে যদি ভাল হৈছে তেনেহ'লে টেনশ্যন নকৰিব মই ট্ৰাই কৰিম কোনোবাই যদি ইণ্টেৰিয়ৰ কৰিব বিচাৰে মই আছোঁ তো এতিয়া হৈছে বাবুক খোৱা সময় খুৱাই মেলি আমি অলপ এতিয়া ওলাই যাম অলপমান তো আমি আহিছোঁ ওচৰতে ডমিন'ছত খাবৰ কাৰণে তো এনে জাষ্ট পিজ্জা খাবৰ কাৰণে আহিছিলোঁ বহুত দিন হ'ল ডমিন'ছত পিজ্জা খোৱা নাই কাৰণে বেছিকৈ গুচি ওলাই যাওঁ ফুৰিবৰ কাৰণে এতিয়া ৰাতি 8:30 বেছি হৈছে 8:30 হয় তো এখন আৰু নতুন ব্ৰিজ মানে অপেনিং কৰিছে একদম শান্তিপুৰ মানে একদম এৰি যাব লাগে একদম মানে গৈ মেলি ডাইৰেক্ট ফেঞ্চি পায় আৰু তো আজি সেইখনকে মানে ৰাতি চাই আছোঁ আৰু চবেই চাওক না চেলফিও লৈ আছে একচুৱেলি মানে ইমান ৰাতি আৰু ভণ্টিকো ল'ব গৈছিলোঁ তো ভণ্টিক লৈ মেলি এতিয়া আমি পাণ খাব গৈ আছোঁ আহিছোঁ পাণ দোকানত পাণ খাবৰ কাৰণে এইখন হৈছে পাণ চাব মিঠা 3টা আমাক নালাগে ৰাতি আমি 9টা বজাত পাণ খাব আহিছোঁ ধুনীয়া চকলেট আছে কি লিখা চিজ বল ইমান সৰু কোকা-কোলা পেপচিৰ বটল ফাষ্টফুড এৰিয়া তো এইখিনিয়ে হৈছে হেণ্ডিক আৰু কটন কলেজৰ ওচৰত যোনখিনি ফাষ্টফুড এৰিয়াখিনি তো সেইখিনিয়ে তো এতিয়া আমি এনেকৈ নাইটত ঘূৰি মেলি তো এতিয়া যাব ওলাইছোঁ তো আজিৰ কাৰণে বাই বাই